নমস্কাৰ, মই মিতুল আৰু আজি এই ৰেচিপিতে আপোনাক স্বাগতম জনালোঁ। আজি আমি বনাম ঔটেঙা আৰু পুঠি মাছৰ জোল। আমি মাছখিনি প্ৰথমতে ফ্ৰাই কৰি ল'ম। মাছখিনি ফ্ৰাই কৰা হৈ গ'ল। আমি ঔটেঙা কাটি লৈছোঁ সৰু সৰুকৈ। জলকীয়া লৈছোঁ, আদা নহৰু পিচি লৈছোঁ। এতিয়া পিঁয়াজত আমি ঔটেঙাখিনি ভাজি ল'ম। ইয়াতে হালধি অলপো দি দিম। আমি 5 মিনিট মান সময়লৈকে ঢাকি থ'ম। ভিডিঅ'টো লাইক এটা মাৰি দিব। লগতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো অল কৰি দিব। আমাৰ ঔটেঙাখিনি অলপ গলিছেই। ঔটেঙাখিনি অলপ ভাজি লোৱাৰ পিছত আমি ইয়াত পানী অলপ দিম। এতিয়া ইয়াতে মাছখিনি দি লৈ ইয়াত আদা নহৰু দি দিম আৰু সোৱাদ অনুযায়ী অলপ নিমখ দিম। আকৌ অলপ দেৰি আমি ঢাকি দিম। গেছটো অলপ কমাই 5 মিনিট সময় ঢকাৰ পিছত আমাৰ জোলখিনি প্ৰায় উতলিছেই। প্ৰায় আমাৰ হৈ গ'ল মাছৰ আৰু ঔটেঙাৰ জোলখিনি। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ কাৰণে ধন্যবাদ।